নমস্কাৰ চাবেদসকল, ড্ৰিম চকৰ্মে নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চাবেদসকল, আজিৰ ভিডিঅ'টো মই আপোনালোকক শিক্ষা সেতুৰ এপৰ যি বেবেৰীবাং যি বিসংগতি, সেই বেবেৰীবাং বিসংগতিৰ বিষয়ে জনাব বিচাৰিছোঁ। তো চাবেদসকল, ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল চাবেদে চেনেল নতুনকৈ চাই আছে কাহিনী চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আচলতে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবেদসকল, আপোনালোকে নিশ্চয় যি শিক্ষা সেতু এপৰ যি জ্বলা কলা ইতিমধ্যে আপোনালোকে সকলোৱে পাইছেই। ময়ো ঠিক আপোনালোকৰ দৰেই জ্বলা কলা খাইছোঁ এই শিক্ষা সেতু এপ যোগে। চ' কি জ্বলা কলা খাইছোঁ আৰু কেনেকুৱা জ্বলা কলা খাইছোঁ, কোনে কেনেকুৱা জ্বলা কলা খাইছে এই শিক্ষা সেতু এপৰ, এই বিষয়ে আপোনালোকৰ লগত আজি আলোচনা কৰিম। চাবেদসকল, ভিডিঅ'টো চাই। এই যি শিক্ষা সেতু অসম, এই শিক্ষা সেতু অসম এপটো ইমানেই ঘাটিয়া এপ। এই যিটো এপ কোনে নিৰ্মাণ কৰিছে মই নাজানো। এই যিটো ইমান নিম্নমানৰ ছফ্টৱেৰ ব্যৱহাৰ কৰি এই এপটো নিৰ্মাণ কৰিছে আৰু শিক্ষকসকলৰ মাজলৈ ঠেলি দিছে। এই শিক্ষকসকলৰ মাজলৈ ঠেলি দিয়াৰ পিছতে ইয়াত চাওক আপোনালোকে, একো এপৰ কোনো ইমানেই বিসংগতি আছে এই এপটোত। এই বিসংগতি কৈ আপোনালোকক শেষ কৰিব নোৱাৰোঁ। অসম চৰকাৰে নিৰ্মাণ কৰা আটাইতকৈ ঘাটিয়া এটা এপ, যিটো এপত আপুনি এটেণ্ডেঞ্চ দিয়াৰ পিছতো আপোনাক এবচেণ্ট দেখুৱায়। হলিডে দিনাখন আপুনি যদি বিদ্যালয়ত নাযায় সেইদিনাখনো আপোনাক এবচেণ্ট দেখুৱায়। যদি আপুনি ছুটি ল'ব বিচাৰে ছুটি ল'ব নোৱাৰে। 24 ঘণ্টাৰ আগত আপুনি CL এপ্লাই কৰিব লাগিব। যদি আকস্মিকভাৱে আপোনাৰ কিবা দুৰ্ঘটনা হৈ গৈছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, ছুটি ল'ব নোৱাৰে। আপুনি কি কৰিব লাগিব, 24 ঘণ্টাৰ আগত যিকোনো CL আপুনি এপ্লাই কৰিব লাগিব। আৰু এই এপ যোগে কেৱল আপুনি CLহে ল'ব পাৰে, কেজুৱেল লিভ, আৰু বাকী একো লিভ ল'ব নোৱাৰে। আপুনি লিভ ল'বলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, অফলাইন যোগে আপুনি অফিচত যাব লাগিব। অফিচত গৈ আপুনি কি কৰিব লাগিব, এপ্লাই কৰিব লাগিব। মেটাৰনিটি লিভ হওক, মেডিকেল লিভ হওক, স্পেচিয়েল লিভ হওক, আৰ্ণ লিভ হওক, সেই লিভ আপোনাৰ এপ্ৰুভ হ'ব লাগিব। এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে এড কৰিব লাগিব এই শিক্ষা সেতু এপত। এড কৰাৰ পিছত আপোনালোকে তেতিয়াহে এপ্লাই কৰিব পাৰিব। তাৰ আগত আপুনি কেতিয়াও লিভ এপ্লাই কৰিব নোৱাৰে এই শিক্ষা সেতু এপত। ইমানেই ঘাটিয়া এপ নিৰ্মাণ কৰিছে অসম চৰকাৰে। বিভিন্ন ছাৰ বাইদেউসকলে ইলেকশ্যন ডিউটি কৰি আছে। সেই ইলেকশ্যন ডিউটি কৰা ছাৰ বাইদেউসকলে যদি আপোনাৰ সেইদিনাখন উপস্থিতি দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগে, এবচেণ্ট ৰিজন আপডেশ্যন কৰি তাত আপলোড কৰিব লাগে যে মই আজি ইলেকশ্যন ডিউটি কৰিব নোৱাৰোঁ, এই মোৰ অৰ্ডাৰ কপিখন আপলোড কৰিব লাগে। যদি আপুনি পিছদিনাখন সেই এটেণ্ডেঞ্চটো চেক কৰিব বিচাৰে তেতিয়াহ'লে সেই এটেণ্ডেঞ্চত আপুনি এবচেণ্ট আহে। কি কাৰণে এবচেণ্ট আহে? এতিয়া হলিডেত যদি সেই হলিডে থাকে তেতিয়াহ'লে সেই হলিডেত আমি এবচেণ্ট আহোঁ। কি কাৰণে এবচেণ্ট আহোঁ কোনো নাজানে। এতিয়া আপোনালোকক মই এটা বিসংগতি দেখুৱাব বিচাৰিছোঁ। বিসংগতিটো কি আপোনালোকে চাই যাব। আজি মই এটা ফেচবুকৰ প'ষ্ট দেখিবলৈ পালোঁ। এই ফেচবুকৰ প'ষ্টটো দেখাৰ পিছতেই মই নিজৰ যি এটেণ্ডেঞ্চখিনি চেক কৰিলোঁ। চেক কৰি মোৰ চকুৰ কপালত উঠিলে। ছাৰে কি লিখিছিলে মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ। ইয়াত চাওক, ছাৰে লিখিছে, ছাৰ বাইদেউসকল, শিক্ষা সেতুত এপ্ৰিলৰ 1 তাৰিখৰ পৰা সদায় উপস্থিতি দি আহিছোঁ, চিনখনাইজো কৰি আহিছোঁ সদায়। ইমানলৈ চব ঠিকেই আছিল, কিন্তু আজি পৰ্টেলত গৈ চোৱাতহে চকু কপালত উঠিল। 1 এপ্ৰিলৰ পৰা আজি 16 তাৰিখ, হেড ছাৰ আৰু মোৰ এদিনো উপস্থিতি দেখুওৱা নাই, মানে অনুপস্থিত। এইবোৰ কেনেকুৱা কি পিঞ্চ, এইবিলাকৰ মাজত আমাক সোমোৱাই আমাৰ মূৰবিলাক সঁচাকৈ নষ্ট কৰিলে। আচলতে এই পষ্টটো চোৱাৰ পিছতে ময়ো মোৰ এটেণ্ডেঞ্চখিনি চেক কৰিলোঁ। চেক কৰি মোৰো চকু কপালত উঠিলে। মই আপোনালোকক দেখুৱাই আছোঁ কি হৈছে আচলতে এই শিক্ষা সেতু এপত। শিক্ষা সেতু এপৰ যি পৰ্টেল, সেই পৰ্টেলত গৈ মোৰ যি এটেণ্ডেঞ্চ মই চেক কৰিলোঁ। আৰু চেক কৰাৰ পিছত কি দেখিলোঁ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাওক, মই কি কৰিলোঁ, এই তিনিটা লাষ্টত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে দেখিবলৈ পাইছে আপোনালোকে ইয়াত এটেণ্ডেঞ্চ মেনেজমেণ্ট আছে। এটেণ্ডেঞ্চ মেনেজমেণ্টত মই ক্লিক কৰিছোঁ। ইয়াত দেখিছে টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেঞ্চ, ইয়াত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ পিছতেই মই আপোনালোকক এটা বস্তু দেখুৱাইছোঁ। 15 এপ্ৰিল 2024, এই 15 এপ্ৰিল 2024ত যিহেতু হলিডে আছিলে, সেই হলিডে দিনাখন মই এবচেণ্ট আছোঁ। আৰু এটা দেখুৱাইছোঁ মই ইয়াৰ পিছতে আপোনালোকক মই 14 তাৰিখ দেখুৱাইছোঁ। 14 তাৰিখটো উইকেণ্ড আছে, ঠিকে আছে, কোনো প্ৰব্লেম নাই। 14 তাৰিখটো উইকেণ্ড আছে। ইয়াৰ পিছতে মই আপোনালোকক 13 তাৰিখটো দেখুৱাইছোঁ। চাওক, 13 তাৰিখটো এবচেণ্ট আছে। যিহেতু 13 তাৰিখে ষ্টেট হলিডে, 13, 14, 15 এই 3 দিন ষ্টেট হলিডে। সেই ষ্টেট হলিডে দিনাখন মই এটেণ্ডেঞ্চ দিয়া নাই, কিন্তু এটেণ্ডেঞ্চ দিয়াৰ নাই বাবেই মই ইয়াত এবচেণ্ট। চাওক, কি কাৰণে এবচেণ্ট দেখুৱাইছে, ইয়াত হলিডে দেখুৱাব লাগে। ইমান যদি বিসংগতিপূৰ্ণ যদি আছে এই এপছটো বন্ধ কৰি দিব লাগে। কিয় এপছটো ৰাখিছে? এই এপছটোৱে আচলতে এই যিটো এপছ আছে সেই এপছে টিচাৰসকলৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। আচলতে কি হ'ব কি নহ'ব কোনো ক'ব নোৱাৰে, ময়ো ক'ব নোৱাৰোঁ, আপোনালোকক মই ডাঠি ক'ব নোৱাৰোঁ যে এইটোৱে হ'ব বুলি। চাওক, ইয়াৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ। ইয়াত চাওক, এইটো মই শুক্ৰবাৰ দেখুৱাইছোঁ। শুক্ৰবাৰটো প্ৰেজেণ্ট আছোঁ, তাত কোনো প্ৰব্লেম নাই। কিন্তু সমস্যা হৈছে কি, বন্ধ দিনত কি কাৰণে আমি এবচেণ্ট থাকিম। আৰু পিছতে মই আৰু এটা আপোনালোকক বস্তু দেখুৱাইছোঁ। ইয়াত চাওক, ইয়াত মই 18 তাৰিখে
ইয়াত মই আপোনালোকক দেখুৱাইছোঁ 8 তাৰিখে 8 যি এপ্ৰিল আছিলে 8 এপ্ৰিলত মই এটা ট্ৰেইনিং এটেণ্ড কৰিছিলোঁ। সেই ট্ৰেইনিঙত এটেণ্ড কৰাৰ বাবে যিহেতু ইলেকশ্যন ডিউটি ট্ৰেইনিং, সেই ট্ৰেইনিঙত এটেণ্ড কৰাৰ বাবে মই বিদ্যালয়ত উপস্থিত নাই আৰু মই এইটো এবচেণ্ট ৰিজন আপডেশ্যনত মই ক্লিক কৰি তাত মোৰ যি এবচেণ্টটো সেই কি কাৰণে এবচেণ্ট থাকি মই ইয়াৰ সঠিক ডাটা আপলোড কৰিছোঁ আৰু এপ্ৰুভো কৰিছোঁ। ইয়াৰ পিছতে মই 8 তাৰিখে কি হ'ল মই আপোনাক দেখুৱাই আছোঁ। চাওক 8 এপ্ৰিল দেখিবলৈ পাইছে ইয়াত 8 এপ্ৰিল 2024 ইয়াত দেখিছে আপোনালোকে ইলেকশ্যন ডিউটি আমাৰ হেড ছাৰ প্ৰেজেণ্ট আছিলে আৰু মই আপোনালোকক ইয়াৰ পিছত এইটো কি হ'ল চাব। আপোনালোকে দেখিছে ইলেকশ্যন ডিউটি মই ইয়াত দেখুৱাইছোঁ আপোনালোকক। মই ইলেকশ্যন ডিউটিৰ বাবে মই বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰিলোঁ, কিন্তু মই ৰিপৰ্ট কাৰ্ড দেখুৱাম মই আপোনালোকক যি মান্থলি ৰিপৰ্ট কাৰ্ড, সেই ৰিপৰ্ট কাৰ্ডত কি দেখুৱাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো চাওক আপোনালোকে দেখিব পাইছে ইয়াত পুনৰ ক্লিক কৰিলোঁ, ইয়াত আকৌ ৰিপৰ্টত ক্লিক কৰিলোঁ। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে মই তলত দেখিছে একেবাৰে ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট, ইয়াত ক্লিক কৰি দিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে মই আপোনালোকক দেখুৱাইছোঁ এয়া চাওক 8 এপ্ৰিল 2024 মই কি কাৰণে এবচেণ্ট। মই এইটো কেতিয়াও এবচেণ্ট নহয়, মই অন ডিউটি আহিব লাগে। ইয়াত কি কাৰণে এবচেণ্ট দেখুৱাব লাগে, এবচেণ্টটো কেতিয়াও দেখুৱাব নালাগে, যিহেতু মই ইলেকশ্যন ডিউটি কৰিছোঁ। আৰু ইলেকশ্যন ডিউটিলৈ মোক কোনে পঠিয়াইছে, আপোনালোকেই পঠিয়াইছে, অসম চৰকাৰে পঠিয়াইছে। তাৰপিছতো মই 8 তাৰিখে কিয় এবচেণ্ট। ইয়াত চাওক বাকীখিনি প্ৰেজেণ্ট আছোঁ। 11 তাৰিখে এবচেণ্ট আছোঁ। সেইদিনাখন আছিলে ঈদ উল ফিতৰ ইয়াত বন্ধ দিনাখন আমি এবচেণ্ট এটেণ্ডেঞ্চ দিয়া নাই বাবে এবচেণ্ট দেখুৱাইছে। কি কাৰণে এবচেণ্ট দেখুৱাব, এইটো হলিডে দেখুৱাব লাগে। ইয়াৰ পিছতে চাওক 13 তাৰিখে যিহেতু বিহুৰ বন্ধ, বহাগ বিহুৰ বন্ধ, 13 তাৰিখে 2জন আমাৰ শিক্ষক এবচেণ্ট দেখুৱাইছে। বাকী ছানডে দিনাখন ঠিকেই আছে, ছানডে হলিডে, ছানডেটো বন্ধ আছে। নেক্সট 15 চাওক, নেক্সট 15 এপ্ৰিলতো মই এবচেণ্ট। কি কাৰণে এবচেণ্ট, এইখিনি আচলতে ইমান বেবেৰিবাং যি বিসংগতি, এই বিসংগতি সম্পূৰ্ণ ঠিক নকৰালৈকে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰ তথা শিক্ষা বিভাগক যে এই শিক্ষা সেতু এপ বন্ধ কৰি ৰাখক। আপোনালোকে যেতিয়ালৈকে সমস্যা সমাধান কৰিব নোৱাৰে তেতিয়ালৈকে আপোনালোকে এই এপছ বন্ধ কৰি ৰাখক। এই শিক্ষকসকলক ইমান অশান্তি নিদিব। শিক্ষকসকলে সময়ত গৈ উপস্থিত হৈ নিজৰ এটেণ্ডেঞ্চ দিয়াৰ পিছত ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ দিয়ে। এটেণ্ডেঞ্চ দিয়াৰ পিছত নিজৰ পাঠদান আৰম্ভ কৰে 10টা বজাৰ পিছত, 10টা বজাৰ আগতো কোনো এটেণ্ডেঞ্চ দি শেষেই কৰিব নোৱাৰে। ইমান বিসংগতি। এই যি নিম্নমানৰ এপ, এই নিম্নমানৰ এপে জ্বলা কলা খুৱাইছে শিক্ষকসকলক। সমগ্ৰ যি অসমৰ শিক্ষক সমাজ আছে, সমগ্ৰ যি অসমৰ শিক্ষক সমাজ আছে, এই শিক্ষক সমাজে তীব্ৰ বিৰোধিতা কৰা উচিত। যিহেতু এই শিক্ষা সেতু এপ ইমানেই ঘাটিয়া এপ, এই এপত আপুনি একো কাম সঠিকভাৱে কৰিব নোৱাৰে, ইমানেই বিসংগতি, ইমানেই ত্ৰুটিপূৰ্ণ এই এপ। মই এইখিনিতে চৰকাৰলৈ এটি বিনম্ৰ অনুৰোধ জনাইছোঁ যে এই যি এপৰ বিসংগতিসমূহ দূৰ নোহোৱালৈকে আপোনালোকে এই এপৰ ব্যৱহাৰ সাময়িকভাৱে বন্ধ ৰাখক। আৰু যেতিয়া এই এপটোৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিব, বিসংগতিসমূহ দূৰ হ'ব, তাৰপিছতহে বাধ্যতামূলকভাৱে এটেণ্ডেঞ্চ দিয়াটো ব্যৱস্থা কৰক। চাইবাইদেউসকল, ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। আৰু যিসকল চাইবাইদেউ চেনেল নতুনকৈ চাই আছে, কাহিনী চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।